নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ অৱশেষত অপেক্ষাৰ অন্ত পৰিছে লাখ লাখ মহিলাৰ একাউণ্টত ধন সোমাবলৈ আৰম্ভ কৰিছে এই মুহূৰ্তত 27 লাখ মহিলাৰ একাউণ্টত সোমাল 10,000 টকা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ধন বিতৰণ কৰিছে আৰু এতিয়া আপোনাৰ একাউণ্টটো পৰীক্ষা কৰক আপোনাৰ মোবাইল ফোনটো আপুনি খুলি ৰাখক মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ধন বিতৰণ কৰা প্ৰচেছ আৰম্ভ কৰি দিলে বিহালী সমষ্টিত এই মুহূৰ্তত চেক বিতৰণ কৰি থকা হৈছে সমান্তৰালকৈ বাকি কেইটা সমষ্টিত এতিয়াই ধন পৰীক্ষা কৰক আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই কাৰণ লিষ্ট ওয়াইজ প্ৰসেসিং আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে 35 খনকৈ জিলাত লাখ লাখ মহিলাৰ একাউণ্টত এতিয়াই এই মুহূৰ্তৰ পৰাই ধন সোমাবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কেৱল 10,000 এই নহয় এই 10,000 টকাটোৰে যেতিয়া কাম আৰম্ভ কৰিব তাৰ পাছত 25,000 ইয়াৰ পাছতে 50,000 দিম বুলি কৈ দিলে মুখ্যমন্ত্ৰী গৰাকী এই মুহূৰ্তত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই আছো আটাইতকৈ ডাঙৰ খবৰ ইটছ বিগ ডে সকলো মহিলাৰ বাবে আহি গল ধন লাখ লাখ মহিলাৰ মুখত এতিয়া হাঁহি বিৰিঙিছে আপুনি ধন পাইছেনে জনাওক কমেন্টত ধন বিতৰণৰ প্ৰসেসিং অব্যাহত আছে এই মুহূৰ্তত যিসকলে ধন পোৱা নাই তেওঁলোকে অতি শীঘ্ৰেই পাব কাৰণ প্ৰসেসিং আৰম্ভ হৈছে যেহেতু এলফাবেট ওয়াইজ মানুহক ধন দিয়া হ'ব যাৰ নামটো এৰে আৰম্ভ হয় তেওঁলোকৰ আগে টকা সোমাব আৰু যাৰ জেডলৈকে আছে তেওঁলোকে অলপ দেৰিকৈ পাব টকা সোমাবলৈ ইতিমধ্যে আৰম্ভ হৈছে 27 লাখ মহিলাৰ একাউণ্টত আজিয়ে সকলো ধন সোমাই শেষ হৈ যাব গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত ধন সোমাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে 10,000 কৈ টকা সোমাই আছে বহুতৰ একাউণ্টত ধন সোমাবলৈ আৰম্ভ কৰিছে এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট যেহেতু অনলাইন যোগে ধন দিয়াৰ ব্যৱস্থা মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বিহালীত হৈছে চেক বিতৰণ কৰা হৈছে 27 লাখ মহিলাৰ একাউণ্টত আজিয়ে প্ৰথম কিস্তিৰ 10,000 টকা সোমাইছে প্ৰায় 26 লাখ মহিলাই এই মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এপ্ৰুভ লিষ্ট মতে ধন প্ৰসেসিং কৰা হৈছে এই মুহূৰ্তত ধন দিয়াৰ বিশেষ কাৰ্যসূচী প্ৰকাশ পোৱা তালিকাখন আমি পুনৰ দেখুৱাই ল'ব বিচাৰিম আপুনি চাই লওক প্ৰকাশ পোৱা তালিকাখন যিখন তালিকা মতে এই মুহূৰ্তত ধন দি থকা হৈছে সকলোৱে গম পাইছে মুঠ 35 খনকৈ জিলাৰ 27 লাখ মহিলাৰ একাউণ্টত ধন সোমাইছে আজি বিহালী সমষ্টিত চেক বিতৰণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আহি গল ধন লাখ লাখ মহিলাৰ মুখত হাঁহি বিৰিঙিছে কালিয়ে বহু মহিলালৈ ফোন কল গৈছিল আজিও হয়তো ফোন কল আহিব পাৰে আপুনি ধন পাইছে নে নাই এই বিষয়টোক লৈ ক্লিয়াৰিফিকেশ্যনৰ কাৰণে চৰকাৰৰ পৰা ফোন যাব আপোনালৈ আপুনি ধন পালে নে নাই সেই কথা সুধিবলৈ আপোনালৈ ফোন যাব আৰু বেংক একাউণ্টৰ জৰিয়তে ধন দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত কেৱল 10,000 টকা নহয় এই 10,000 টকাৰে আপুনি কাম কৰিলে আপোনাক প্ৰদান কৰা হ'ব 25,000 টকা আৰু ইয়াৰ পৰৱৰ্তী সময়তে আপোনাক দিয়া হ'ব 50,000 টকা মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পূৰ্বে এই ডাঙৰ ঘোষণা কৰিছে আৰু এই মুহূৰ্তত যিখন লিষ্টতে টকা দি থকা হৈছে সেইখন লিষ্ট আমি দেখুৱাব বিচাৰিছো কোনখন লিষ্টত টকা কেনেকৈ দিয়া হৈছে আমি দেখুৱাব বিচাৰিম নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আৰু আজিৰ দিনটোত আটাইতকৈ ডাঙৰ খবৰ এয়া আমি ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন এই মুহূৰ্তত জনাব বিচাৰিছো আটাইতকৈ ডাঙৰ আপডেট ইতিমধ্যে চেক বিতৰণ কৰা কাৰ্যসূচী আৰম্ভ হৈ গৈছে বিহালীত সকলোৱে চেক পাই আছে বুলি জানিব পাৰিছে লিষ্টখন চাওক লিষ্টখন এই মুহূৰ্তত আমি দেখুৱাইছো 1 নম্বৰ বজালী ডিষ্ট্ৰিক্টত 41,456 বাক্সাত 85,571 বৰপেটা ডিষ্ট্ৰিক্টত 52,806 বিশ্বনাথত 1,0865 বঙাইগাঁৱত 67,139 কাছাৰ ডিষ্ট্ৰিক্টত 1,96,067 চৰাইদেউত 52,703 চিৰাঙত 43,644 দৰঙত 95,825 ধেমাজিত 95,916 ধুবুৰীত 99,776 ডিব্ৰুগড়ত 1,14,689 ডিমা হাছাওত 14,428 গোৱালপাৰাত 86,074 গোলাঘাটত 1,33,455 হাইলাকান্দিত 32,081 এই এপ্ৰুভ লিষ্ট মতে বৰ্তমান টকা দি থকা হৈছে আৰু এই মুহূৰ্তত আমি হাইলাকান্দি জিলাৰ কথা জনাম হাইলাকান্দিত এই মুহূৰ্তলৈকে 32,081 মহিলাৰ একাউণ্টত ধন সোমাব কোজাইত যদি চাওঁ তেনেহ'লে 69,069 যোৰহাটত 1,08,003 কামৰূপ মেট্ৰত কামৰূপ ৰুৰেলত 1,89,423 কামৰূপ মেট্ৰত 25,753 কাৰ্বি আংলঙত 64,135 কোকৰাঝাৰত 98,157 লখিমপুৰত 1,45,565 মাজুলীত 30,956 মৰিগাঁৱত 97,565 নগাঁৱত
1,69,085, Nalbarit 99,495, Sibsagarot 77,763, Sudipurot 1,29,234, South Kanwara Mankasarot 35,161, Sribhumit 48,369, Tamulpurot 55,178, Tinsukiat 1,410, Udalgurit 1,908, West Karbi Anglogot 30,592 আৰু এইখন লিষ্ট মতে বৰ্তমান টকা দি থকা হৈছে লাখ লাখ মহিলাৰ একাউণ্টত এটা ধন সোমাবলৈ আৰম্ভ কৰিছে আমি এই মুহূৰ্তত জনাব বিচাৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে কেৱল 10,000 নহয় 25,000 50,000ৰো কথা কৈছে মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য আছে মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তৰ ভাষ্য আমি শুনাব বিচাৰিছো শুনক মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে আপোনালোকৰ বাবে লাখ লাখ মহিলাৰ বাবে ডাঙৰ বাৰ্তা দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 10,000 নহয় 25,000 আৰু 50,000 কেনেকৈ দিব সেই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আমি তেওঁৰ ভাষ্যটো এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছো যিসকল আই মাতৃয়ে এই টকাটোৰ সৎব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকৈ কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকৈ কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল
কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গল এতিয়া মোবাইল দোকানী বিলাকে নকলে হল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেসবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গল এতিয়া মোবাইল দোকানী বিলাকে নকলে হল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেসবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনবাই মোবাইল কিনিব নেকি নিকিনে
কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেসবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেসবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে